চক্ৰধৰ গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ এখন সৰ্বাংগ সুন্দৰ বাজেট আখ্যা দিছে আপোনালোকে আৰু সকলো ক্ষেত্ৰতে আমি দেখিছোঁ যথেষ্টখিনি পৰিৱৰ্তন আনিবলৈ তাত উল্লেখ কৰা হৈছে পৰিকল্পনা হাতত লোৱা হৈছে নিশ্চিতভাৱে এই বাজেটখনক আমি এইখনটো আমাৰ দলৰ সন্তুষ্টিৰ বাবে আমি কৰা নাই এখন অসমবাসীৰ বৰাক ব্ৰহ্মপুত্ৰ গাঁও বাগিচা বস্তিৰ সকলো কৃষক শ্ৰমিক মানুহৰ কল্যাণৰ কথা ভাবি আমি এই বাজেটখন প্ৰস্তুত কৰিছে অসমৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়াইছে গতিকে বিগত বৰ্ষৰ দৰে এইবাৰো এখন খুব সন্তুলিত জনকল্যাণকামী আৰু উন্নয়নমুখী এখন বাজেট আজি সদনত বিত্তমন্ত্ৰী ডাঙৰীয়াই উপস্থাপন কৰিছে যিটোৰ ব্যয়ৰ পৰিমাণ 2,85,000 কোটি টকাৰো অধিক বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু আপোনালোকে জানে গতিকে এই বাজেটখনে এইবাৰ আমাৰ সৰ্বস্তৰৰ মানুহক যে চুই যাব এইটো একেবাৰে নিশ্চিত কথা কাৰণ কৃষকসকলৰ বাবে যেনেকৈ আঁচনি তৈয়াৰ কৰা হৈছে তেনেকৈ শ্ৰমিকসকলৰ মংগলৰ বাবেও বিভিন্ন আঁচনি ইয়াতে লোৱা হৈছে আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ মানুহখিনিক নিয়োগৰ পৰা আৰম্ভ কৰি ক্ৰীড়া ক্ষেত্ৰখনলৈকে সাংস্কৃতিক ক্ষেত্ৰখনলৈকে এই গোটেই কাম কাজখিনিক সাঙুৰি লোৱা হৈছে গতিকে মই ভাবোঁ যে এই বাজেটখন আমি যদি অহা এই ২৬-২৭ বৰ্ষ আপুনি জানে এই বৰ্ষটোত আমাৰনো কেইমাহ আছে আজি 7 মাহ চলিলেই আৰু মাত্ৰ 5টা মাহ আছে গতিকে ২৬-২৭ বৰ্ষৰ এই বাজেটখন আমি 5টা মাহৰ পাছত আকৌ এখন নতুন বাজেট পাম ২৭-২৮ বৰ্ষৰ বাজেটখন আমি আকৌ অহা বিত্তীয় বৰ্ষ হোৱাৰ লগে লগে আমি এখনক আগুৱাই লৈ যাবগৈ লাগিব গতিকে সেইখিনি অহা মাৰ্চ মাহলৈকে বাজেটখন আমি চলাম আৰু এই বাজেটখনৰ যোগেদি আমি অসমখনক বিকাশৰ যিটো লক্ষ্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অষ্টাদশী উন্নয়নৰ যি মুকুতামালা সেই মুকুতামালাধাৰী যাতে কোনো এটা মালাৰ এপাহু ফুল যাতে তাৰ পৰা খহি পৰিব নালাগে তাক নিৰৱধি লৈ যাবৰ কাৰণে নিৰন্তৰ চলাই থাকিবৰ কাৰণে প্ৰত্যেকটো শিতানক আমি ধৰিছোঁ বিগত এইটোতো এটা দীৰ্ঘম্যাদী যাত্ৰা অষ্টাদশী উন্নয়নৰ যিটো মুকুতামালা এই মুকুতামালাৰ উন্নয়নৰ যাত্ৰাটো এটা দীৰ্ঘম্যাদী এইটো একে বছৰত বা 2 বছৰত 5 বছৰত কৰা কাম নহয় গতিকে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়াৰ কাৰণে আমি অসমখনক বহুত তলৰ পৰা ওপৰলৈ নিব লগা হৈছে যি সময়ত অসমখনত বাট পথৰ কোনো চিন মুকাম নাছিল সৰ্বদিশত দলং বাটঘাট চাৰিওফালে পিছপৰা আছিলে মানুহ আৰ্থিকভাৱে অতি জুৰুলা আৰু দুৰ্বল আছিলে বাগিচাবিলাকত মানুহ প্ৰৱেশ কৰিব পৰা হোৱা নাছিলে গাঁওবিলাকত মানুহ চাইকেলখন লৈ যাবলৈ অসুবিধা হৈছিলে তেনেকুৱা অৱস্থাৰ পৰা আজি অসমখনক উন্নয়নৰ শিখৰলৈ লৈ যাবৰ কাৰণে মই যোৱা 10টা বছৰৰ বিধায়ক আপোনালোকে জানে যে 10টা বছৰত মোৰ সমষ্টিটোতে মই একেবাৰে বুকুত হাত থৈ ক'ব পাৰোঁ যে প্ৰায় 70 পৰা 75% কাম ইতিমধ্যে খোৱাং সমষ্টিত কৰা হৈছে যিটো সমষ্টিত মই আজিৰ পৰা 10 বছৰ আগতে মটৰচাইকেলখন লৈ মই যাব পৰা নাছিলোঁ গাড়ীখন লৈ যাব পৰা নাছিলোঁ গোটেই সমষ্টিটো ঘূৰিবৰ কাৰণে মোক 5 দিনৰ সময় লাগিছিলে এতিয়া সেই সমষ্টিটোত ঘূৰিবৰ কাৰণে মোক সময় লাগে মাত্ৰ 5 ঘণ্টা গতিকে এই বাকি যি 30% কাম আছেগৈ এইখিনিও আমি কৰিব লাগিব আৰু সামগ্ৰিক ক্ষেত্ৰত আমাৰ দুখীয়া যিখিনি মানুহ আছিলে গাঁও বাগিচা বস্তিৰ কৃষক শ্ৰমিক তেওঁলোকক যিখিনি কল্যাণকামী আঁচনিৰে সাঙুৰিব পৰা নাছিলোঁ সেইখিনিও আমি অনাগত দিনত সাঙুৰিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু বাজেটে সেইখিনি ধৰিব আৰু যুৱকসকলক আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত লৈ যাবৰ কাৰণে CM টিপুলে অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ দৰে আঁচনি আমি আকৌ তাক বৰ্তাই লৈ যাবৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়াই আঁচনি প্ৰস্তুত কৰিছে ধন বাজেটত ধৰিছে গতিকে চাকৰিৰ ক্ষেত্ৰতো যোৱাবাৰ 1,60,000 মানুহক চাকৰি দিয়া হ'ল যোৱা 5টা বছৰত আৰু এইবাৰ আমি 2 লাখ চাকৰি দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাৰ্গেট লৈছে গতিকে আৰু আপোনাক মই এইটো কৈ ভাল পাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা 5টা বছৰত 5 বছৰত যিকেইটা বাজেট আমি লৈছিলোঁ বাজেটৰ লক্ষ্য উদ্দেশ্য আমি যি অষ্টাদশী উন্নয়নৰ মুকুতামালাত সোমোৱাই লৈছিলোঁ সেই গোটেইখিনি কাম পৰ্যায়ক্ৰমে বৰ্ষ আৰু সময় অনুসৰি এটাকৈ ৰাইজক সফলতাৰে দি যোৱাটো এটা উল্লেখযোগ্য পৰিঘটনা গতিকে মই ভাবোঁ যে বিগত চৰকাৰবিলাকৰ তুলনাত এইখন চৰকাৰে গতানুগতিক যিটো স্থবিৰতা তাৰ বিপৰীতে এটা গতিশীল মনোভাৱেৰে কাম কৰি গৈছে আৰু প্ৰগতিৰ যাত্ৰাত অসমখনক লৈ যাবৰ কাৰণে সক্ষম হৈছে যাৰ যোগেদি হয়তো অহা 10 বছৰৰ ভিতৰত আমি অসমখনক ভাৰতবৰ্ষৰ আটাইতকৈ উন্নত 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাত আমি সক্ষম হ'ব